হাই গাইজ নমস্কাৰ মই ইলাবৰহে আপোনালোকৰ ওচৰত এনে এটা ভিডিঅ' লৈ আহিলোঁ ৰাতিপুৱাৰ কাম বন কমপ্লিট কৰি ডাইৰেক্ট অলপমান গাত পানী ঢালি আহি গৈছোঁ কিটচেনত মই কিটচেনত কি বনাম আপোনালোকক দেখাই আছোঁ অলৰেডি মই বুট মটৰ মগু ৰাতিয়ে জিকাই থোৱা আছিল সেইটো দি মই আজি ঘুগুনি বনাম বেলেগ একো নবনাওঁ মানে অকল ঘুগুনি বনাম ধুনীয়াকৈ কি লৈছে আপোনালোকক দেখাই আছোঁ ঘুগুনি বনোৱাৰ কাৰণে বোলো চাই ঘুগুনি খোৱাৰ মজাই বেলেগ এয়া ঘুগুনি ইমান টেষ্টিকৈ বনাই লৈছোঁ চাওক কেনেকুৱাতে অলৰেডি কেৰাহী পাতি দিছোঁ লগত তেল দিছোঁ গৰম হ'বৰ কাৰণে লগত ইফালে লৈছোঁ জয়িত্ৰী অকণমান এইটো জয়িত্ৰী এলাইচি এটা লগত লং আৰু এইটো ডালচেনি লগত ইয়াতে আদা নহৰু জলকীয়া জিৰা ধুনীয়াকৈ পিচি লৈছোঁ লগত জালুক ইফালে মিডিয়াম চাইজৰ পিঁয়াজ দুটা লৈছোঁ লগত ইয়াতেও পিঁয়াজ এটা দি দিছোঁ গ্ৰেভিত ইফালে ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ মিডিয়াম চাইজৰ দুটা বিলাহী ইফালে কুকাৰত মই বইল কৰি লৈছোঁ আপোনালোকক দেখাই আছোঁ অলৰেডি তেল গৰম হৈছে দিছোঁ জয়িত্ৰী গোটা মছলাখিনি মা কেনেকৈ ফাটিছে চাৰ ইফালে দিছোঁ পিঁয়াজ এতিয়া দি দিছোঁ পিঁয়াজ ব্ৰাউন কালাৰ গল্ডেন কালাৰ হোৱাত লাগি মই ভাজি ল'ম তাৰপিছত দিম মছলা যিখিনি মই পিচি ৰখা মছলাখিনি গ্ৰেভিৰ কাৰণে যিখিনি মই বইল কৰি লৈছিলোঁ ইয়াত ধুনীয়াকৈ মগু মটৰ বুট তিনিটা মিক্স আছে ইয়াতে মই আদা নহৰু জলকীয়া পিঁয়াজ চব পিচি কেনে ৰাখিছিলোঁ যে সেইটো দি দিলোঁ লগত আকৌ কালাৰৰ কাৰণে দিছোঁ ৰং গুড়ি সোৱাদ অনুসৰি এতিয়া ধুনীয়াকৈ অকণমান কেঁচা গুড়ি দিয়াকৈ ভাজি ল'ম আৰু এই পানীখিনি মই মছলা সিজাৰ কাৰণে দি ল'ম কিয় একটু গৰম পানী লৈ লৈছোঁ কুকাৰৰ পৰা লগত এইটো ভালকৈ সিজাই লৈ কেনে দিম বিলাহী কেঁচা গোন্ধটো মছলাৰ কেঁচা গোন্ধটো যোৱাৰ কাৰণে আমি অকণমান দি ভাজি কেঁচা মছলাৰ গোন্ধ অলপ যোৱাৰ পিছত দি দিছোঁ বিলাহীখিনি এড কৰিছোঁ যেতিয়াক লাগি তেলটো ওপৰত উপঙি ধুনীয়াকৈ নাহে তেতিয়াক লাগি মই ভাজিম যিখিনি মছলাৰ তেলখিনি ধুনীয়াকৈ এক্সট্ৰা হৈছে ধুনীয়াকৈ দিছে এতিয়া দি দিম বইল কৰি ৰখা মগু মটৰ এইটো ধুনীয়াকৈ মটৰ আৰু বুট আৰু মগু বইল কৰি লোৱাখিনি অলৰেডি দি দিলোঁ এতিয়া মই ধুনীয়াকৈ ভাজি অলপ লৈ মছলাখিনি যাতে বুটত লাগি যায় সেনেকুৱাকৈ অকণমান ধুনীয়াকৈ ভাজি ল'ম তাৰপিছত দিম অকণমান গৰম পানী কুকাৰত আছে অলৰেডি আজি দুপৰীয়া এইটো দিয়ে পৰিৱেশন কৰিম মই ডিউটিত লৈ যাম অকণমান ঘুগুনি খায়ো যাম আৰু টিফিনত লৈ যাম দেখাত ইমান য়াম্মি দেখিছে কোনে এনেকুৱা খাই ভাল পায় বাৰু মই এইটো ভাতৰ লগত ইমান খাই ভাল নাপাওঁ খালি মুখেদি পিঁয়াজ চিয়াজ কাটি লৈ সেনেকুৱা খাই ভাল পাওঁ আজি দুপৰীয়াৰ আৰু পুৱাৰ এইটোৱে বনালোঁ আপোনালোকে আৰু পিছত মই যোৱাৰ টাইমত কণী এটা আমলেট কৰি লৈ যাম এতিয়া আমলেট কৰিলে বাৰু পূৰা বেছি ঠাণ্ডা হৈ যাব আজি এইটো দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই